নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মোৰ নাম অবিস্মিতা বৰঠাকুৰ আজিৰ শ্ৰেণীত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অষ্টমটি পাঠ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ অনুশীলনীত সন্নিবিষ্ট হৈ থকা ব্যৱহাৰিক ব্যাকৰণৰ বিষয় গতিকে প্ৰথম প্ৰশ্নটো চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো দিছে তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই প্ৰশ্নকেইটাৰ সমাৰ্থক শব্দ বাছি উলিয়াইছো গতিকে কি সমাৰ্থক শব্দ হ'ব পাৰে চাওঁচোন আহা প্ৰথমে দিছে পৃথিৱী পৃথিৱীৰ সমাৰ্থক শব্দ হ'ব মৰদ বা ধৰণী মৰম আদৰ সন্যাসী যোগী অন্তৰ হৃদয় বাগিচা কানন গংগা গংগাৰ আন এটা নাম হৈছে মন্দাকিনী গৌৰৱ গৰিমা মিঠা মধুৰ গতিকে এই সমূহ সমাৰ্থক শব্দ আমি পাঠৰ পৰা পাইছো তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা পিছৰ প্ৰশ্নটো দিছে তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা গতিকে চাওঁচোন আহা শব্দগীতা কি দিছে অতীত অতীত শব্দটোৰ বিপৰীত শব্দ হ'ব বৰ্তমান অতীত যেতিয়া আমি আগৰ কথা বুজাও তেতিয়া হলে অতীত আৰু বৰ্তমান এতিয়া চলি থকা সময়ক বুজাবলৈ হলে আমি কি কম বৰ্তমান পুণ্য পাপ প্ৰেম ঘৃণা পবিত্ৰ অপবিত্ৰ জীৱন মৰণ অশেষ শেষ গতিকে এই শব্দকেইটাৰ বিপৰীত শব্দসমূহ হৈছে এয়া গতিকে আমি এই বিষয়ে জানিলো তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা তাৰ পিছৰ প্ৰশ্নটো দিছে কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা ছাত্ৰ ছাত্ৰীসকল কবিতাটিৰ পৰা তোমালোকক বিশেষ্য আৰু বিশেষণ পদসমূহ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে গতিকে তালিকাখন প্ৰস্তুত কৰাৰ আগতে আমি জানিব লাগিব বিশেষ্য পদ কি মানুহ বা কোনো বস্তু বা ঠাইৰ নাম বুজোৱা পদসমূহকে কি বুলি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয় যেতিয়াই কোনো বস্তুৰ নাম বুজোৱা পদকে কি বুলি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয় আকৌ বিশেষণ পদ হৈছে বিশেষ্য পদৰ দুখ গুণ পৰিমাণ অৱস্থা যেতিয়া বুজোৱা হয় তাকে কি বুলি কোৱা হয় বিশেষণ পদ বুলি কোৱা হয় উদাহৰণ স্বৰূপে নীলা আকাশ ইয়াত নীলাটোৱে কি বুজাইছে আকাশৰ গুণ বুজাইছে গতিকে এটো হ'ব বিশেষণ পদ বিশেষণ গতিকে বিশেষ্য পদৰ যেতিয়া দুখ গুণ অৱস্থা পৰিমাণ বুজায় তাকে কি বুলি কোৱা হয় বিশেষণ পদ বুলি কোৱা হয় গতিকে আমি এখন তালিকা প্ৰস্তুত কৰিছো কবিতাটিৰ পৰা চাওঁচোন আহা বিশেষ্যৰ যিখন তালিকা হৈছে হেগিটা হৈছে যোগী বিনা যেহেতুকে এই সকলোবোৰে কি বুজাইছে নাম বুজাইছে কানন মৰদ মন্দাকিনী স্বৰ্গ অসম ভাষা দেৱ বেদ সাধনা ইত্যাদি ঠিক তেনেদৰে বিশেষণ বুজাইছে পুণ্য পবিত্ৰ মধুৰ গভীৰ অসীম ক্ষুদ্ৰ সৰু বৰ ইত্যাদি গতিকে যিসমূহে নাম বুজাইছে সেইসমূহক কি বুলি কোৱা হয় বিশেষ্য পদ বুলি কোৱা হয় আৰু বিশেষ্য পদৰ দুখ গুণ পৰিমাণ অৱস্থা যেতিয়া বুজায় তাকে আমি কি বুলি কওঁ বিশেষণ বুলি কওঁ গতিকে পুণ্য পবিত্ৰ মধুৰ এই শব্দসমূহে কি বুজাইছে বিশেষণ পদ বুজাইছে তাৰ পিছৰ প্ৰশ্নটোলৈ চাওঁ আহা যি বিনৰ সুৰেৰে প্ৰেম মন্দাকিনী ধাৰা এই ধাৰা শব্দটোৰ লগত বেলেগ বেলেগ শব্দ যোগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰা হয় তলত তাৰে কেইটামান শব্দ দিয়া হৈছে সেই শব্দকেইটাৰ অৰ্থ আমাক
অভিধান চাই লিখিবলৈ কৈছে গতিকে যিদৰে আমি মন্দাকিনী ধাৰা শব্দটো পালো ঠিক তেনেদৰে এই ধাৰা শব্দটিৰ লগত অন্য কিছু শব্দ যোগ কৰি নতুন অৰ্থযুক্ত শব্দ সৃষ্টি কৰা হয় সেইসমূহৰ অৰ্থ আমাক লিখিবলৈ দিছে প্ৰথমটো দিছে ফল্গু ধাৰা মানে হৈছে নদীৰ প্ৰবাহ তাৰ পিছৰটো দিছে জীৱন ধাৰা মানে হৈছে জীৱন পদ্ধতি তাৰ পিছত চাওহা ধাৰাসাৰ আমি কোনে নকওঁ আজি ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ দিয়ে আছে ধাৰাসাৰ মানে হৈছে নেৰা নেপেৰা ধাৰাবাহিক আমি কোনে নকওঁ আমুক ধাৰাবাহিকখন চাই বৰ ভাল লগা হৈছে মানে খণ্ডৰ পিছত খণ্ড লেঠাৰিকৈ যেতিয়া দি থাকে তাকে আমি কি বুলি কওঁ ধাৰাবাহিক বুলি কওঁ গতিকে একে লেঠাৰিয়ে ধাৰাভাষ্য মানে হৈছে একে লেঠাৰিয়ে কৈ যোৱা একে লেঠাৰিয়ে যেতিয়া কথা কৈ থকা হয় তাক কি বুলি কোৱা হয় ধাৰাভাষ্য আৰু শেষৰটো দিছে ধাৰাপাত মানে হৈছে গণনাৰ আদি পুথি যিসমূহ গণনা কৰা হয় যি সেইসমূহৰ আদি পুথি কি বুলি কোৱা হয় ধাৰাপাত বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা এটা শব্দত প্ৰকাশ কৰা দিছে তোমালোকক কৰিবলৈ প্ৰথমটো দিছে কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা পাৰিবানে ছাত্ৰ ছাত্ৰীসকল কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা কি বুলি কোৱা হয় এক শৰণ বুলি কোৱা হয় কি বুলি কোৱা হয় এক শৰণ তাৰ পিছৰটো চাওঁ আহা বিষ্ণুক ভক্তি কৰে যি এটো আমি আগতেও পাই আহিছো এই এটা শব্দত প্ৰকাশ কৰাতে আমি আগতেও পাইছো বিষ্ণুক ভক্তি কৰে যি তেওঁ কি বুলি কোৱা হয় বৈষ্ণৱ বুলি কোৱা হয় কি বুলি কোৱা হয় বৈষ্ণৱ বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা একে গুৰুৰ শিষ্য সতীৰ্থ বুলি কোৱা হয় মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল সতীৰ্থ বুলি কোৱা হয় আৰু শেষৰটো এটা শব্দত প্ৰকাশ কৰা দিছে তোমালোকৰ সত্ৰ সম্বন্ধীয় মানে সত্ৰৰ লগত জড়িত সত্ৰীয় সম্বন্ধীয় কি বুলি কোৱা হয় সত্ৰীয়া বুলি কোৱা হয় কি বুলি কোৱা হয় সত্ৰীয়া বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো ইয়ালৈকে তোমালোকে ভালদৰে বুজিব পাৰিছা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা ইয়াৰ পিছত তোমালোকক জুৰিয়া শব্দৰ কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে গতিকে আহাচোন চাওঁ ইয়াত কিছুমান শব্দ হালধীয়া ৰঙেৰে লিখা হৈছে সেইসমূহক কি বুলি কোৱা হয় জুৰিয়া শব্দ বুলি কোৱা হয় আহাচোন চাওঁ আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে বেদ উপনিষদৰ বাছি বাছি ফুল তুলি নিজকে চিনাকি দিয়ে হাঁহি হাঁহি জগতত ওপৰৰ পদ কেইফাকি কবিতাটোৰ পৰা লোৱা হৈছে ঘৰে ঘৰে হৃদয়ে হৃদয়ে বাছি বাছি হাঁহি হাঁহি আদি জুৰিয়া শব্দ ব্যাপকতা প্ৰগ্ৰাহৰতা সম্পূৰ্ণতা অসম্পূৰ্ণতা আকাংক্ষা পুনঃ পাৰস্পৰিক আদি বিভিন্ন ভাৱ বুজাবলৈ জুৰিয়াকৈ যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক জুৰিয়া শব্দ বুলি কোৱা হয় জুৰিয়া শব্দৰ জোৰ ভাঙি উচ্চাৰণ কৰিলে সেইবিলাকৰ অৰ্থ কেতিয়াবা প্ৰকাশ নাপায় সেইসমূহ ভাঙি যদি আমি উচ্চাৰণ কৰিবলৈ চেষ্টা কৰো কেতিয়াবা সেইসমূহৰ অৰ্থ প্ৰকাশ নাপায় আৰু পালেও কিবা অৰ্থ প্ৰকাশ পালেও শব্দজোৰৰ প্ৰকৃত অৰ্থ উপযুক্ত জোৰ বা ব্যঞ্জনা হেৰাই যায় গতিকে সেইবাবে জুৰিয়া শব্দবোৰ সকলো সময়তে জুৰিয়াকৈ কথিত বা লিখিত ৰূপত ব্যৱহাৰ কৰা হয় এইদৰে কথাৰে প্ৰকাশ কৰিব নোৱাৰা একেখিনি ভাৱ কেৱল জুৰিয়া শব্দৰেহে দাঙি ধৰিব পাৰে অসমীয়া ভাষাত এইবোৰৰ ব্যৱহাৰ বৈশিষ্ট্য
পূৰ্ণ গতিকে জুৰীয়া শব্দসমূহ ব্যৱহাৰৰ জৰিয়তে এটা বাক্যত যি পূৰ্ণতা বা যি সম্পূৰ্ণতা দিয়া হয় সেয়া কেতিয়াবা জুৰীয়া শব্দ প্ৰয়োগ নকৰাকৈ কৰিব পৰা নেযায় যেনে কোন কোন জয় জয় হাঁহি হাঁহি ধৰা আজি মোৰ হাঁহি পেট বিষাই গ'ল কিন্তু আমি তাৰ ঠাইত যদি কওঁ মোৰ আজি হাঁহি হাঁহি পেট বিষাই গ'ল কথাটোৰ যিটো জোৰ পৰিছে তাত যিটো অৰ্থ প্ৰকাশ হৈছে কেৱল হাঁহিটো লিখোতে হয়তো সেই অৰ্থটো প্ৰকাশ পোৱা নাই গতিকে এই ধৰণে যিসমূহ শব্দ লিখা হয় বাক্যসমূহত প্ৰয়োগ কৰা হয় সেই সমূহকে কি বুলি কোৱা হয় জুৰীয়া শব্দ বুলি কোৱা হয় আৰু তোমালোকৰ পাঠত কেইটামান জুৰীয়া শব্দৰ বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে চাওঁচোন আহা তলত দিয়া জুৰীয়া শব্দ কেইটাৰ বাক্য সাজা প্ৰথমেই দিছে জয় জয় ছোৱালীজনীয়ে চাকৰি পোৱাৰ পৰা ঘৰখনৰ অৱস্থা জয় জয় ময়ময় হৈ পৰিছে তাৰ পিছত দিছে কোন 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 আজিৰ সভাত উপস্থিত আছিল জনাবচোন তাৰ পিছৰ শব্দকেইটা চাওঁ নিজে নিজে আমি কওঁ নে নকওঁ আমি সকলো কাম নিজে নিজে কৰিব লাগে তাই নিজে নিজেই তালৈ গ'ল সি নিজে নিজেই সকলো কাম কৰিছে গতিকে এনে অৰ্থত নিজে নিজে শব্দটো ব্যৱহাৰ হয় নিজৰ কামসমূহ নিজে নিজে কৰাটোৱে মংগল তাৰ পিছৰটো চাওঁ দলে দলে স্বাধীনতা সংগ্ৰামৰ সময়ত দলে দলে মানুহ আন্দোলনলৈ ওলাই আহিছিল আৰু শেষৰটো দিছে পাছিয়ে পাছিয়ে বানপানীৰ ফলত পাছিয়ে পাছিয়ে খেতিয়কৰ শাক পাচলিসমূহ নষ্ট হ'ল গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে জুৰীয়া শব্দৰ কিছু আভাস পাব পাৰিছা আজিলৈ আমাৰ শ্ৰেণী ইমানতে শেষ কৰিছো ধন্যবাদ